20 এসি গোল্ড কিমান দাম ৰৈছে 3 লাখ টাকা 3 লাখ টাকা দাদা দাম কৈছে আহিলে কিবা তাৰ নেগোশিয়েবল হৈ যাব ফাইনান্স হ'ব নাই হৈ যাব ফাইনান্স ডাউন পেমেন্ট কিমান দিব লাগিব যদি কোনোবাই ফাইনান্স কৰিব বিচাৰে 90000 1 লাখ টাকা 90000 টাকা দিলেও ওলাই যাব নেক্সট দাদা আৰু এখন আছে এসি হিট নেকি এখন এসটি হয় BS4 গাড়ী BS4 বহুতে BS4 গাড়ী বিচাৰি থাকে নে কি কথা এখনৰ দাম কিমান ৰাখিছে এখনৰ 250 2,50,000 টাকা দাদা দাম কৈছে ফাইনান্স হ'ব না দাদা ফাইনান্স তো হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব যদি ফাইনান্স কৰিব বিচাৰে 70,000 80,000 70,000 দিলে ওলাই যাব দাদা আৰু যদি আমাৰ ভিডিও চাই আহে তেতিয়াহলে কিবা ডিসকাউন্ট হ'ব নে মানে সেম তেনেকৈ থাকিব ডিসকাউন্ট হৈ যাব দাদা আপোনাক কথা এটা সুধো যদি কাৰোবাৰ ঘৰত সেকেন্ড হ্যান্ড গাড়ী এখন থাকে তেও যদি এক্সচেঞ্জ কৰি এখন আপোনাৰ তাত বেলেগ গাড়ী ল'ব বিচাৰে তেনেকুৱা ফেসিলিটি হ'ব নাই হ'ব নিশ্চয় যদি কাগজ পাতি ওকে থাকে যদি এনওসি খন থাকে হয় হয় নেক্সট এখন আছে এসি গোল্ড কেতিয়াৰ মডেলৰ এখনটো 23 গাড়ী 2023 ৰ এসি গোল্ড কিমান দাম ৰাখিছে এখনৰ বডি বনাই 390 দাদাই কৈছে অলপ সৰু সুৰা কাম আছে বডিটো বনাবলগীয়া আছে সবখিনি ক্লিয়াৰ কৰি দিব 3,20,000 টকা দাদাই দাম কৈছে নহয় 390 আচ্ছা 3,90,000 টকা দাদাই দাম কৈছে দাদা এখন ফাইনান্স হ'বনে যদি কোনোবাই ল'ব বিচাৰে ফাইনান্সত হৈ যাব আৰু ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম 1 ওপৰত দিব লাগিব মানে 1 লাখ টকা দিলেও গাড়ীখন ওলাই যাব নেক্সট আছে আৰু এখন এসি গোল্ড এখন দাদা এখন ডিজেলত আছে নে পেট্ৰলত আছে এখন পেট্ৰল আচ্ছা পেট্ৰলত আছে এখন নেক্সট আৰু এখন আছে এসি গোল্ড কেতিয়াৰ মডেল এখন 22 2022 এসি গোল্ড ডিজেল নে পেট্ৰল এখন ডিজেলত আছে দাম কিমান ৰাখিছে এখন 330 3,30,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় 3,30,000 দিব লাগিব আপোনালোকে ফিজিক্যালি দাদাৰ ওচৰত আহক টেষ্ট ড্ৰাইভ কৰক তাৰ পিছত দাদাই আৰু কিবা এটা নেগোশিয়েবল কৰি দিব ফাইনান্সটো আৰু সেম তেনেকুৱাই থাকিব নে কি কয় নেক্সট এখন আছে টাটাৰ কি আছিল এটা টাটা যোদ্ধা কেতিয়াৰ মডেল এখন 22 গাড়ী 2022 গাড়ী কিমান পাসিং আছে এখনত 1700 কেজি 1700 কেজি পাসিংত যদি আপুনি যুদ্ধ এখন বিচাৰি আছে যুদ্ধ এখন তেতিয়ালে এখন চাব পাৰে ফাইনান্সটো হৈ যাব চাগে ফাইনান্সটো হৈ দাদা এখন ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট মিনিমাম 1.5 লাখ মান টকা দিব লাগিব 1.5 লাখ মান টকা দিলে ওলাই যাব দামটো কিমান ক'লে মিনিমাম 6,20,000 টকা 6,20,000 টকা দাদাই দাম কৈছে আপোনালোকে আহক আৰু দাদা আৰু কিবা এটা চাই দিব নেক্সট এখন আছে ইন্ট্ৰা বহুত ডিমান্ডেবল গাড়ী ইন্ট্ৰা V30 হয় বহুত ডিমান্ডেবল গাড়ী কিমান দাম লৈছে এখনত এখন আপোনাৰ 6 লাখ টকা 6 লাখ টকা দাদা দাম দাদা এখনৰ পাসিং কিমান আছে এখন 1350 কেজি 1350 কেজি পাসিংত আছে এখন দাদা এখন ফাইনান্স হ'বনে ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব এখনো মিনিমাম 1,30,000 মান দিব লাগিব 1,30,000 মান টকা দিলে ওলাই যাব আৰু যদি আপোনাৰ সিভিল ভাল আছে তেতিয়াহলে 80-90,000 টকাটো দাদাই ওলাই দিব নিশ্চয় হয় নেক্সট এখন আছে এসি গোল্ড এখন এসি গোল্ড ডিজেল হয় 20 গাড়ী হয় আপোনাৰ 2,80,000 টকা 2,80,000 টকা 2020 এসি গোল্ড দাদা ডিজেলত আছে পেট্ৰলত আছে ডিজেলত আছে ফাইনান্সটো হৈয়ে যাব আৰু সৰু সুৰা কিবা কাম থাকিলে আপোনালোকে ফিজিক্যালি আহি দেখাই দিয়ক দাদা সেইখিনি কৰি দিব হয় নেক্সট এখন আছে সুপাৰ এসি মিন হয় এখন সুপাৰ এসি মিন কেতিয়াৰ মডেল এটা 2019 হয় 2019 গাড়ী কিমান দাম ৰাখিছে এখনত কাগজ পাতি আপডেট কৰি নাম ট্ৰান্সফাৰ কৰি আপোনাৰ 2,50,000 টকা মানে সব মানে এভৰিথিং ক্লিয়াৰ কৰি 2,50,000 টকা দাদাই দাম কৈছে আহিলে কিবা এটা আৰু নেগোশিয়েবল হৈ যাব নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো মা মটৰছত আৰু দাদা মোৰ লগত আছে দাদা নমস্কাৰ আপোনাৰ ইয়াতে আগতো ভিডিঅ' বনাইছো ফাইনেন্স এক্সচেঞ্জ সব সুবিধা আছে আজি দাদা গাড়ী কেনেকুৱা ধৰণৰ কিমান মানৰ পৰা ষ্টাৰ্ট হ'ব একদম লো বাজেট কিমান মান হ'ব 1,20,000 যাব আৰম্ভ হ'ব 1,20,000 পৰা আহিব আৰু আপোনালোকৰ কাৰণে এটা ভাল খবৰ দাদাই আপোনালোকৰ কাৰণে বাইক স্কুটিও লগত লৈ আহিছে কি কয় স্কুটি সব পাব এটা বাইক স্কুটি কিমান মানৰ পৰা ষ্টাৰ্ট হ'ব আজি মোটামুটি 35 হ'ব ফাইনেন্স হ'ব নাই বাইকৰ ফাইনেন্স নহয় মানে বাইক যদি আপোনালোকে লয় তেতিয়াহলে কেছত ল'ব লাগিব আৰু যদি আপুনি 4 চকীয়া গাড়ী লয় তেতিয়াহলে আপোনালোকে ফাইনেন্স কৰি ল'ব পাৰিব নে কি কয় প্ৰথমতে কি দেখাব দা প্ৰথমতে আমি চাম এখন পেছেঞ্জাৰ মিউজিক কেতিয়াৰ মডেল এখন 2020 গাড়ী 2020 পেছেঞ্জাৰ মানে মিউজিক আপোনালোকে যদি চাব বিচাৰে তেতিয়াহলে এখন চাব পাৰে দাদা এখন ফাইনেন্স হ'ব নাই পেছেঞ্জাৰ গাড়ী ফাইনেন্স নহয় আচ্ছা ভিতৰটো এবাৰ দেখাই দিয়ক ভিতৰটো খুব ধুনীয়া হৈ আছে দাদাই কৈছে যে মানে এনেকে আছে এনেকে দাদাই কৈছে যে পেছেঞ্জাৰ গাড়ীত ফাইনেন্স নহব আপোনালোকে যদি পেছেঞ্জাৰ গাড়ী ল'ব বিচাৰে তেতিয়াহলে আপোনালোকে কেছত ল'ব লাগিব দাদা এখনৰ দাম কিমান ৰাখিছে এখন 290
2,90,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় 2,90,000 টকাই দিব লাগিব আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব যেতিয়া কি কয় কাস্টমাৰ আহি চাবহি তেতিয়া বাৰ্গেনিং কৰিব পাৰে দাদাই কৈছে আপোনালোকে ফিজিক্যালি দাদাৰ ওচৰত আহক দাদাই হেভি ডিসকাউন্ট কৰি দিব নেক্সট দাদা চাম আমি এখন আছে জিপ এইখন আছে AC জিপ এক্সেল হয় 2017 চনৰ গাড়ী হয় ইয়াৰ প্ৰাইচ 145 অলপ দূৰৰ পৰা দেখাই দিয়ক তাতে বাৰ্গেনিং হ'ব 2017 জিপ হোৱাইট কালাৰত আছে বহুতে জিপ বিচাৰি থাকে আৰু মোক কমেন্ট কৰি থাকে যে দাদা জিপ লাগে গতিকে দাদাৰ তাত মানে কি জিপ আহি গ'ল দাদা এখনৰ প্ৰাইচ কিমান আহিছে 145 অল পেপাৰ আপডেট হৈ আছে বৰ্তমান 1,45,000 টকা দাদাই দাম কৈছে 2017 জিপ দাদা আপোনাৰ ইয়াতে যদি গাড়ী লয় পেপাৰ পাতি কোনে ট্ৰান্সফাৰ কৰি দিব না আমি ট্ৰান্সফাৰ কৰি সব আপুনি ট্ৰান্সফাৰ কৰি দিব খালি কাস্টমাৰ আহিলে হ'ল হয় নেক্সট চাম আমি এখন আছে AC গোল্ড প্লাস এখন ডিজেলৰ হয় 2022 গাড়ী হয় 3,20,000 টকা 2022 AC গোল্ড প্লাস ডিজেলত আছে গাড়ীখন এবাৰ দেখাই দিয়ক দাদা এখন গাড়ী ললে ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব ডাউন পেমেন্ট কেন দিব লাগিব মিনিমাম 90,000 দিলে আহি যাব মানে 90,000 টকা দিলেও গাড়ীখন ওলাই যাব দাদা অকল অসমৰ কাৰণে ফাইনেন্স হ'ব নে বেলেগ ষ্টেটৰ কাৰণে ফাইনেন্স হ'ব অসমৰ কাৰণে যদি মেঘালয় অৰুণাচল মণিপুৰৰ মানুহে আপোনাৰ তাত গাড়ী কিনিব বিচাৰে তেওঁলোকৰ কাৰণে কি ফাইনেন্স নহ'ব তেওঁলোকে কেছত গাড়ী কিনিব আচ্ছা যদি তেওঁলোকে গাড়ী লয় তেতিয়াহ'লে কেছত ল'ব লাগিব গাড়ীখন দেখাই দিয়ক টায়াৰো দেখাই দিয়ক সব টায়াৰ বিলাকো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব মিনিমাম 90,000 টকা ডাউন পেমেন্ট কৰক আৰু যদি দাদা সিভিল ভাল থাকে তেতিয়াহ'লে আৰু অলপ কমত ওলাই যাব পাৰে নেকি নিশ্চয় হয় এইটো সিভিলৰ ওপৰত ডিপেন্ড কৰিব দাদা কাৰ্বি আংলঙৰ মানুহৰ কাৰণে ফাইনেন্স হ'ব নাই যদি কাৰ্বি আংলঙৰ মানুহে গাড়ী কিনিব বিচাৰে কিছু জেগাত হৈ যায় কিছু জেগাত অকমান ডিস্টাৰ্ব দাদাই কৈছে তেওঁ নিজেতো ফাইনেন্স নকৰে আপোনালোকে পেপাৰ পাতি দাদাৰ ওচৰত ইয়া কৰক দাদাই যিমান পাৰে আপোনালোকক হেল্প কৰি দিব এখন চাও আমি 3 চকা আছে 3 চকাটো বহুতে বিচাৰি থাকে ৰেড কালাৰত আছে কেতিয়াৰ গাড়ী দাদা এখন আছে 2022 গাড়ী 2022 গাড়ী এবাৰ গাড়ীখন দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে বডিটো এবাৰ দেখাই দিয়ক টায়াৰ বিলাকো দেখাই দিয়ক দাদা এখন ফাইনেন্স হ'ব নাই এখন 3 চকা গাড়ী ফাইনেন্স নহয় মানে 3 চকা গাড়ী ফাইনেন্স নহয় কেছত ল'ব লাগিব কিমান দাম ক'লে এখন 150 1,50,000 টকা দাদাই দাম কৈছে দাদা যদি আমাৰ ভিডিও চাই আহে তেতিয়াহ'লে কিবা ডিসকাউন্ট হ'ব নাই নিশ্চয় ডিসকাউন্ট হৈ যাব গতিকে আপোনালোকে আহক ফিজিক্যালি টেষ্ট ড্ৰাইভ কৰক আৰু যদি ঘৰত কোনোবা মেকানিক আছে তেতিয়াহ'লে দাদাৰ ওচৰত লৈ আনক নে কি কয় হয় আপোনালোকে আগতে গাড়ীটো চাই লওক তাৰ পিছত যদি ভাল লাগে তেতিয়াহ'লে দাদাৰ লগত কথা পাতক নেক্সট আছে এখন AC গোল্ড কেতিয়াৰ AC গোল্ড এখন আছে 22 গাড়ী ডিজেল গাড়ী হয় 2022 ডিজেলত আছে AC গোল্ড কিমান দাম ৰাখিছে এখন আপোনাৰ 3,30,000 টকা 3,30,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় 3,30,000 টকা আপোনালোকে দিব লাগিব আহিলে আৰু কিবা এটা ডিসকাউন্ট হৈ যাব নিশ্চয় গাড়ীখন এবাৰ দেখাই দিয়ক বডিটো দেখাই দিয়ক ভিতৰটো দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে টায়াৰ বিলাক দেখাই দিয়ক সব টায়াৰ বিলাকো খুব ধুনীয়া হৈ আছে দাদা আৰু যদি কিবা সৰু সুৰা কাম থাকে সেইখিনি আপুনি নিজে কৰি দিব নে কাস্টমাৰে নিজে কৰিব লাগিব সেইখিনি আমি কৰি দিয়া যায় যিখিনি সৰু সুৰা কাম থাকে সেইখিনি আপুনি নিজে কৰি দিব নে কি কয় আমাক এইখিনি কাম দেখাই দিলে আমি কৰি দিম হয় কাস্টমাৰে যদি আপোনাক দেখাই দিয়ে বা এইখিনি কৰিব লাগে গাড়ীখন সিলেক্ট হোৱাৰ পিছত তাৰ পিছত আপুনি এইখিনি নিজে কৰি দিয়া যায় হয় দাদা ইপিনে আহক এবাৰ দেখাই দিয়ক জিটু বহুত ডিমান্ডেবল গাড়ী হোৱাইট কালাৰত আছে বহুতে বিচাৰি থাকে আৰু বহুতে মোক কমেন্ট কৰিও আছে যে দাদা জিটু দেখাব লাগে গতিকে দাদাৰ তাত জিটু এখন দুখন নহয় বহুত কেইখন আছে হোৱাইট কালাৰত আছে কেতিয়াৰ গাড়ী দাদা এখন 2023 হয় পেট্ৰল 2023 জিটু পেট্ৰলত আছে কিমান দাম ৰাখিছে এখন আপোনাৰ 340 3,40,000 টকা দাদাই দাম কৈছে দাদা এখন ফাইনেন্স হ'ব নাই এখন ফাইনেন্স হৈ যাব ডাউন পেমেন্ট কেন দিব লাগিব মিনিমাম 1 মান দিলে আহি যাব 1 লাখ টকা ডাউন পেমেন্ট দিলেও গাড়ীখন ওলাই যাব গাড়ীখন এবাৰ দেখাই দিয়ক দাদা বডিটো দেখাই দিয়ক বডিটো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব এখন আছে 22 হয় এখন এবাৰ দেখাই দিয়ক আমাৰ কেমেৰামেনজন অলপ নতুন গতিকে আপোনালোকে হেৰি নকৰিব আচ্ছা নেক্সট চাও আমি এখন আছে G2 প্লাস এখন আছে 2022 গাড়ী 2022 G2 কিমান দাম ৰৈছে দাদা এখন 295 2,95,000 টকা দাদাই দাম কৈছে এনেকুৱা নহয় মই আগতেও কৈছো যে দাদাৰ তাত কোনো ফিক্স প্ৰাইস নহয় আপোনালোকে আহিলে পছন্দ কৰক তাৰ পিছত দাদাৰ লগত বাৰ্গেনিং কৰিব পাৰিব দাদা এখন ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব তাতে গ্লাস ভগা আছে এইখিনি নতুন পাই যাব হয় দাদাই কৈছে যে এখন গ্লাস অলপ কেৰেক আছে দাদাই চেঞ্জ কৰি নতুন লগাই দিব দাদা ডাউন পেমেন্ট কেন দিব লাগিব এখনৰ
এখনো মোটামুটি 80 মান দিলে আহি যাব 80,000 টকা দিলে ওলাই যাব আৰু যদি সিভিল ভ্যাল থাকে তেতিয়ালে 50-60,000 টকাটো ওলাই যাব পাৰে নিশ্চয় নিশ্চয় হয় নেক্সট আছে দাদা এখন এপি 3 চকাত আছে এখনৰ দাম কিমান আহিছে এখন আছে 2000 আপোনাৰ 22 গাড়ী হয় ইয়া প্ৰাইস 145 2022 এপি 1,50,000 টকা দাদাই দাম কৈছে দাদাইটো আগতেও কৈছে যে 3 চকা গাড়ী ফাইনেন্স নহব আপোনালোকে কেছত ল'ব লাগিব দাদা এতিয়া আমি বাইকৰ কালেকচন চাম নে কি কয় হয় গাড়ী আছে বাৰু আৰু দেখাম আগতে আমি বাইক চাম এখন আছে হন্ডাৰ এখন কি আছিল দাদা এখন হৰ্নেট কেতিয়াৰ মডেল এখন 2022 গাড়ী 20 গাড়ী 2020 গাড়ী কিমান দাম লৈছে এখনৰ এখন 50,000 টকা দাদা দাম কৈছে দাদা এইটো ফিক্স প্ৰাইস হ'ব নে আহিলে কিবা আৰু এটা নেগোচিয়েবল হ'ব কম বেছি হৈ যাব আপোনালোকে ফিজিক্যালি দাদাৰ ওচৰত আহক টেষ্ট ড্ৰাইভ কৰক ঘৰত যদি মেকানিক আছে লৈ আনক নিশ্চয় নেক্সট এখন আছে গ্ল্যামাৰ বহুত ডিমান্ডেবল গাড়ী আৰু বিচাৰি পাবলৈও টান কেতিয়াৰ গাড়ী দাদা এখন 18 চনৰ গাড়ী এখন 2018 গ্ল্যামাৰ কিমান দাম লৈছে দাদা এখন 40,000 আৰু ৰানিং কিমান হৈছে এখনৰ এখন ৰানিং হৈছে আপোনাৰ 50,000 মান মানে 50,000 মান কিলোমিটাৰ ৰানিং হৈছে 2018 গাড়ী দাম কিমান আহিছে 40,000 40,000 টকা দাম কৈছে আপোনালোকে আহক আৰু কিবা এটা ডিসকাউন্ট হৈ যাব নেক্সট এখন আছে পালসাৰ 150 কেতিয়াৰ মডেল এখন 2019 মডেল হ'ব থাকে এখন 18 গাড়ী আচ্ছা 2018 গাড়ী কিমান দাম লৈছে এখন পাইছো দেখাই আছে হয় হয় মানে 55,000 দাদাই দাম কৈছে আহিলে আৰু নেগোচিয়েবল হৈ যাব বহুতে পালসাৰ বিচাৰি থাকে ব্ল্যাক কালাৰত আহিব পাৰে দাদাৰ ওচৰত আৰু আপোনালোকে চাব পাৰে নেক্সট এখন আছে পালসাৰ NS 200 কেতিয়াৰ মডেল এটা এখন আপোনাৰ মোটামুটি 21 গাড়ী 2021 পালসাৰ NS 200 কিমান দাম লৈছে এখন আপোনাৰ 80,000 80,000 টকা দাদা দাম কৈছে দাদাই কৈছে কি যে আমি বাইকৰ ফাইনেন্স নকৰো আপোনালোকে কেছত ল'ব লাগিব নেক্সট আৰু এখন আছে ব্ল্যাক ৰেডত আছে আপোনাৰ পালসাৰ 150 কেতিয়াৰ মডেল এখন আপোনাৰ 20 হয় 60,000 2020 গাড়ী 60,000 দাদাই দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব নেক্সট আছে দাদা বুলেট আছে নেক্সট এখন আছে আপোনাৰ বুলেট আপোনাৰ এখন ক্লাসিক নহয় জানো ক্লাসিক 350 কেতিয়াৰ মডেল এখন 18 গাড়ী প্ৰাইস 1 লাখ 2018 গাড়ী ক্লাসিক 350 দাম কিমান ক'লে 1 লাখ টকা দাদাই দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব দাদা আপোনাৰ তাত গাড়ী চালো বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আপোনাৰ গুৱাহাটী নালাপৰা কালি মন্দিৰ পথ আপোনালোকে যদি বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে তেতিয়াহলে বেহাৰবাৰী ব্ৰিজখন পাৰ হৈয়ে ৰাইট সাইডে নালাপাৰা বুলি কয় নে কি কয় কালি মন্দিৰ পথ ইন্টাৰনেশনাল স্কুল আছে নেকি এখন হয় হয় ঠিক স্কুলখনৰ অকমান 100 মিটাৰ আগত লেফট সাইডে দাদাৰ অফিসটো দেখাই পাব আপোনালোকে দাদাৰ ফোন নম্বৰটো দিয়া থাকিব আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব দাদাই যিমান পাৰে আপোনালোকক সহায় কৰি দিব নে কি কয় নিশ্চয় ঠিক আছে